Hello students, welcome back to our channel SI Light of Education. আজিৰ এই ভিডিওটোৰ জৰিয়তে ক্লাস 10 ৰ সমস্ত ছাত্ৰছাত্ৰীক এই ভিডিওটোৰ জৰিয়তে স্বাগতম জনাইছো যেহেতু ক্লাস 10 ৰ যিসকল ছাত্ৰছাত্ৰী আছে বৰ্তমান যেহেতু আমাৰ সামাৰ ভেকেশন পৰিছে গৰমৰ বন্ধ পৰিছে যেহেতু গৰমৰ বন্ধ শেষ হোৱাৰ এক মাহ পিছতেই আকৌ তোমালোকৰ হাফ ইয়াৰলি এক্সাম 2025-26 মানে 6 মাহিলী পৰীক্ষা যেটো হ'ব আৰু সেই পৰীক্ষাৰ কাৰণে 100% কমন কোৱেশ্চন তোমালোকৰ কাৰণে সেট কৰা হৈছে আৰু সেই কমন কোৱেশ্চন সেট কৰিছে এসআই লাইট অফ এডুকেশ্যন চেনেলৰ ষ্টাফ লগতে তোমালোকক মই এটা কথাই কৈছো তোমালোকে 100% কমন কোৱেশ্চন হ'ব পাই থাকিবলৈ তোমালোকে চেনেলটো এতিয়াই সাবস্ক্ৰিপচন কৰি ৰাখা আৰু যাতে 100% কমন কোৱেশ্চনছ আপলোড হোৱাৰ লগে লগে তোমালোকৰ মোবাইল স্ক্ৰিনত লগে পাই যোৱা আৰু তোমালোকে যাতে এই 100% কমন কোৱেশ্চন লৈ যাই কেনে তোমালোকে হাফ ইয়াৰলি এক্সাম তোমালোকে দিব পাৰা লগতে এই 100% কমন কোৱেশ্চন বিলাক অকল হাফ ইয়াৰলি এক্সামৰ কাৰণে নহয় একেবাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও এইখিনি 100% ইম্পৰ্টেন্ট আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণেও অল সাবজেক্ট মানে গোটে কিতাপখনৰ পৰা তোমালোকৰ 100% কমন কোৱেশ্চন আনসাৰ দিয়া হ'ব যেহেতু 2024-25 বৰ্ষৰ যেটো হাফ ইয়াৰলি মানে মেট্ৰিক পৰীক্ষা হল এই পৰীক্ষাটো 100% কমন কোৱেশ্চনছ বিলাক এইখন চেনেলে দিছিল লগতে এইবাৰো যি অকল ছাত্ৰছাত্ৰী 2025-26 এছএছএলসি মেট্ৰিক মানে দিব হে অকল ছাত্ৰছাত্ৰীৰ কাৰণেও হাজু হৈ আছে এসআই লাইট অফ এডুকেশ্যন চেনেল লগতে তোমালোকক এটা কথাই কৈছো যেহেতু আগন্তুক এক মাহ মানে 2 মাহ পিছত যেহেতু এক মাহ গৰমৰ বন্ধ সামাৰ ভেকেশন তাৰ পিছত এক মাহ মান ক্লাস হ'ব তাৰ পিছত হে তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব আৰু হেতু ডিস্ট্ৰিক্ট কমিশনৰ পৰা তোমালোকৰ কোৱেশ্চনটো কাটিব যেই নহওক গোটেই অসমৰ কাৰণে 100% কমন কোৱেশ্চন হ'ব 6 মাহিলী পৰীক্ষা যাতে 100% কমন পোৱা হেতু হিচাপত কোৱেশ্চন সেট কৰা অলৰেডি হৈছে আৰু এইখন চেনেলৰ জৰিয়তে যিখিনি কোৱেশ্চনছ দিয়া হ'ব হাফ ইয়াৰলি এক্সামৰ কাৰণে ইয়াৰ বাহিৰে বেলেগ কোনো কোৱেশ্চনছ নাহে আৰু এইখিনি পঢ়িলেই তোমালোকৰ হৈ যাব বেলেগ একো পঢ়িব নালাগে আশা কৰো আগন্তুক সময়ত মানে 2025-26 সো তোমালোকৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষা যেনেকুৱা 2024-25 যেনেকৈ 100% কমন কোৱেশ্চনছ বিলাক দিছিলো যাতে আগন্তুক সময়ত তোমালোককো দিব পাৰো তোমালোকে মানে আমাক সাপোর্ট কৰিব অকল আৰু বেলেগ একো নালাগে তোমালোকে আমাক সাপোর্ট কৰিব আৰু তোমালোকৰ কাৰণে যিখিনি কৰিব লাগে আমি তোমালোকৰ কাৰণে কৰিম আৰু আমাৰ এসআই লাইট অফ এডুকেশ্যন চেনেলৰ ক্লাস 10 ৰ ষ্টাফৰ সকলো ছাৰবাইদেউ সকলে তোমালোকৰ কাৰণে আগবাঢ়ি যাই থাকিব আৰু সেইখিনি চাই কিনে তোমালোকে আৰু আগবাঢ়ি যাব লাগিব এইখিনি আছিল মোৰ মানে যিখিনি কথা ক্লাস 10 ৰ সমস্ত ছাত্ৰছাত্ৰীক লৈ যেহেতু এক মাহ 2 মাহ পিছত তোমালোকৰ 6 মাহিলী পৰীক্ষা যেই নহওক কিয় তোমালোকে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে 100% কমন কোৱেশ্চনছ সমূহ লৈ যাই কেনে যাতে তোমালোকে 6 মাহিলী পৰীক্ষাত বহিব পাৰা লগতে তোমালোকৰ প্ৰি বোৰ্ডৰ এক্সাম হ'ব এই প্ৰি বোৰ্ডৰ এক্সামতো তোমালোকে 100% কমন কোৱেশ্চনছ সমূহ এইখন চেনেলৰ জৰিয়তে পাই থাকিবা লগতে আৰু ডিসেম্বৰ মাহৰ পৰা তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে 100% কমন কোৱেশ্চনছ সমূহ তোমালোকে পাই থাকিবা আৰু সকলো ধৰণৰ সেট প্ৰক্ৰিয়াটো বৰ্তমান চলি আছে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিব 100% কমন যাতে পৰে তোমালোকৰ কাৰণে এই সকলোখিনি প্ৰক্ৰিয়া বৰ্তমান এসআই লাইট অফ এডুকেশ্যন চেনেলে চলাই আছে 100% কমন কোৱেশ্চনছ সমূহ লৈ আহিব আৰু তোমালোকক দি থাকিব লগতে তোমালোকে হাফ ইয়াৰলি এক্সামৰ কাৰণে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি ৰাখা যাতে প্ৰথমতে যাতে হাফ ইয়াৰলি এক্সামটো ভাল হয় লগতে প্ৰি বোৰ্ড তাৰ পিছত যাতে প্ৰি বোৰ্ড মানে প্ৰি ফাইনাল যেটো হয় সেই এক্সামটো ভাল হয় তাৰ পিছতহে তোমালোকৰ এছএছএলসি 2025-26 মানে মেট্ৰিক পৰীক্ষাটো যাতে ভাল হয় এইখিনিয়ে আজিৰ ভিডিওটোত ক'ব লগা আছিল আৰু ক্লাস 9 ছাত্ৰছাত্ৰীক কৈছো তোমালোকে ভালকৈ পঢ়া আৰু তোমালোকৰ কাৰণে হাজু হৈ আছে এসআই লাইট অফ এডুকেশ্যন চেনেলৰ ক্লাস 10 ৰ ষ্টাফ সমূহ যেই নহওক কিয় এইখিনিতে মই ভিডিওটো শেষ কৰিছো থ্যাংক ইউ এসআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ওয়াচিং দ্য ভিডিও